তোমাক ইমান কি কংগ্ৰেছৰ ভৰিত পৰিব দিছিল নেকি? তোমাৰ লাজ লগা নাই নেকি দিল্লীৰ কংগ্ৰেছ নেতৃত্বৰ ঘৰত অফিচত যাই খাৰ্গেৰ লগত ফটো উঠিবলৈ? তোমাৰ এয়াই নেকি কোনো ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা নকৰোঁ বুলি? তোমাৰ এইটোৱে চৰিত্ৰ নেকি? 2021 বিধানসভা নিৰ্বাচন কি বুলি কৈছিলে? কোনো ৰাষ্ট্ৰীয় দলৰ লগত আপোচ নকৰোঁ, মিত্ৰতা নকৰোঁ, অমুক ন। তুমিতো এতিয়া কাৰ্যালয়ত যে ফটো উঠা দিল্লীৰ কংগ্ৰেছ নেতৃত্বৰ, লাজ লগা নাই এইবিলাক কথা ক'ব? ইতিমধ্যে 14টা দলে ছেট কৰিছে, লুৰিণজ্যোতি গগৈ কিয় কৰিব পৰা নাই ছেট? 14টা দলে ত্যাগ কৰিলে নাই, তে বিৰোধী ঐক্য মঞ্চ ভংগ বুলি ক'লে। তে লুৰিণজ্যোতি গগৈৰ তেনেকুৱা কি স্বাৰ্থ আছে? তেনেকুৱা কি ভিতৰুৱা বুজাবুজি আছে দলটো যে কংগ্ৰেছৰ ওচৰত বিক্ৰী কৰিছে? মই ক'লে মোক বিতৰ্কিত বুলি ক'ব, মোক দায়ী লগা বুলি কথা ক'ব, দুলু আহমেদে বেছি কথা কয় বুলি ক'ব। তেওঁ কংগ্ৰেছৰ দিল্লীৰ কাৰ্যালয়ত যায় খাৰ্গেৰ লগত ফটো উঠি ফটো শ্বেয়াৰ কৰাটো এই আঁৰৰ ৰহস্যটো কি? কি গোপন বুজাবুজি হৈছে আসনখনৰ কাৰণে? এইবিলাক বহুত ধৰণৰ কথা আছে। ইয়াত কোন নেতা কাৰ লগত বিজেপিৰ লগত মিলি আছে মানে বহুত সন্দেহ কথা আছে আৰু এইবিলাক ফলাফলৰ পিছত গম পাব। আপোনাৰ ইমানখিনি হোৱাৰ পাছত আৰু জাতীয় পৰিষদ যিটো মই ক'লোঁ নিৰ্বাচনৰ ফলাফলৰ পিছত এখন চাটাৰ মাৰা যাব জাতীয় পৰিষদত, তাত আৰু কিবা থাকিল নেকি? মই চাটাৰ মাৰা যাব কোৱা বুলি দলটোত আকৌ মই কেনেকৈ ঘূৰি যাম? গতিকে কিন্তু নেতাৰ চৰিত্ৰটো প্ৰকাশ কৰি দিছোঁ মই। লুৰিণজ্যোতি গগৈৰ যিটো অমায়িক চেহেৰাৰ আৰু যিটো ভয়ংকৰ ৰাক্ষকৰ চৰিত্ৰ সেইটো মই আপোনালোকক ৰাজহুৱা কৰি দিছোঁ। আৰু মোৰ লগত যদি বেছি যুঁজে 2021 পৰাই খুলিম মই এতিয়া। 2021 পৰা তেখেতে দলীয় কংগ্ৰেছৰ দিল্লীৰ নেতৃত্বৰ ৰাজস্থান গেষ্ট হাউচত যাই কিয় গৈছিল, কি স্বাৰ্থত জিতেন্দ্ৰ সিঙৰ লগত কথা পাতিছিল, কিমান টকা দাবী কৰিছিল, এইবিলাক কথাও আহিব এতিয়া। কিন্তু লুৰিণজ্যোতি গগৈৰ নিচিনা সুবিধাবাদীৰ সাম্প্ৰদায়িক উজনি নামে ভাগ কৰি কৰা চৰিত্ৰৰ নিচিনা নেতা মই দেখা নাছিলোঁ। এই মন্তব্য তেখেতসকলে ক'ব যে দুলু আহমেদে কোনোবাই পৰিচালনা কৰিছে। দুলু আহমেদে কাৰোবাৰ পৰিচালনাত চলা ব্যক্তি নহয়। মই যদি কাৰোবাৰ পৰিচালনা, মোৰ হাজোটো SC নহ'লে হয়। আৰু হাজো এইবাৰ বৰপেটা লোকসভাত পৰিছে কাৰণেহে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিছোঁ। তাতে মোক ডেমি কয়, কিবা কয়, এইবিলাক আপোনালোকে ফলাফলত গম পাব। যেতিয়া নিৰ্বাচনৰ ফলাফলটো ঘোষণা হ'ব, তে কোন ডেমি, কোনে কিমান সমষ্টিত হাৰিছে সেইটো ৰহকচোন, অপেক্ষা লৈ। আজিতো আপোনালোকে ডেটটো পালে। কৰ্মীবোৰে মোক কৈছে দাদা আমি দল বাদ দিম। এতিয়া চাব নামনি অসমত জাতীয় পৰিষদ দলে বলে ত্যাগ কৰিব, একোতো নায়েই। যিখিনি আছে চব সকলো দলে বলে ত্যাগ কৰিব আৰু সকলোৱে মোৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব। 16টাকৈ দল যোৱা 10 মাহে ব্যস্ত থাকি কংগ্ৰেছে নেতৃত্ব লৈ 10 মাহ ব্যস্ত কৰি ৰাখিলে। শেষ মুহূৰ্তত কি কৰিলে? 14টা দলক লাট মাৰি দিলে কংগ্ৰেছে। লাট মাৰি 13খন আসন তেখেতসকলে লৈ ল'লে আৰু এখন আসন লুৰিণজ্যোতি গগৈক এৰি দিলে। এইটো মিত্ৰতা নেকি? এই 16টা দলৰ নেতৃত্বই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক এইবিলাক কৰিবৰ কাৰণে বনাইছিল নেকি? এয়াই নেকি তেওঁৰ আপোচবিহীন বজ্ৰকণ্ঠৰ এইটো আঁৰৰ ৰহস্য, আঁৰৰ চৰিত্ৰ এয়াই নেকি? সকলোৱে বেয়া পাইছে, অসমৰ ৰাইজেও বেয়া পাইছে। গতিকে মইতো আগৰ পৰাই কৈছোঁ মই নিৰ্বাচনত জাহাজৰ চিহ্নত প্ৰতিদ্বন্দ্বিতা কৰিম বৰপেটা লোকসভাত। তাত আপত্তিটো কি আছে কাৰণ মই বুজি পোৱা নাই। মইতো কোৱা নাই অসম জাতীয় পৰিষদৰ জাহাজ বুলি। জাহাজখন অসম জাতীয় পৰিষদৰ স্থায়ী প্ৰতীক নহয়। 6% ভোট বিধানসভাত নাই পোৱা কাৰণে এইখন নিৰ্দলীয়ভাৱে খেলিব লাগিব। লুৰিণজ্যোতি গগৈ নিৰ্দলীয়ভাৱে খেলিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।